নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত। আৰু এতিয়ালৈকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম, তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত ন'টিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি সন্ধিয়াৰ প্ৰথম খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। 2021ত বিজেপি বিৰোধী শক্তিয়ে গঠন কৰিব চৰকাৰ। কোন হ'ব কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? বিজেপিক উৎখাত কৰিবলৈ মহাজোঁটবন্ধন কংগ্ৰেছৰ। মহাজোঁটবন্ধনে 2021ত চৰকাৰ গঠন কৰিব বুলি আত্মবিশ্বাসী অসম প্ৰদেশ কংগ্ৰেছ কমিটি। বিজেপিক উৎখাত কৰিবলৈ মহাজোঁটবন্ধন কংগ্ৰেছৰ। মহাজোঁটবন্ধনে 2021ত চৰকাৰ গঠন কৰিব বুলি আত্মবিশ্বাসী অসম প্ৰদেশ কংগ্ৰেছ কমিটি। ইয়াৰ বাবে যি দলে জোঁটবন্ধনলৈ সঁহাৰি দিব কংগ্ৰেছে আদৰি ল'ব, এই মন্তব্য কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। অৱশ্যে সদৌ অসম ছাত্ৰ সংস্থাৰ বেনাৰত গঠন হ'বলগীয়া ৰাজনৈতিক দলটোৱে কংগ্ৰেছৰ মহাজোঁটলৈ সঁহাৰি নিদিয়াটো স্পষ্ট হৈ পৰিছে, যাক লৈ গগৈ মন্তব্য। আছুৱে পূৰ্বেও সমৰ্থন জনোৱা নাই কংগ্ৰেছক। পূৰ্বৰে পৰা বিজেপিৰ সপক্ষে কাম কৰে ছাত্ৰ সংস্থাই। অৱশ্যে আছু কংগ্ৰেছৰ সৈতে নাহিলেও কোনো ক্ষতি নহয় কংগ্ৰেছৰ। পিছে কংগ্ৰেছৰ মহাজোঁটবন্ধনত হ'বলগীয়া চৰকাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ'ব? সাংবাদিকে কৰা প্ৰশ্নত গগৈৰ উত্তৰ, নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰাৰ কোনো পৰম্পৰা নাই কংগ্ৰেছত, এই পৰম্পৰা বিজেপিতহে আছে। যদি সাহস আছে, হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰক। নিৰ্বাচনৰ পিছত যাক বিধায়িনী দলে নিৰ্বাচিত কৰিব, তেওঁ হ'ব মুখ্যমন্ত্ৰী। ইফালে মন্ত্ৰী হিমন্তই আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে 84খন আসনত লাভ কৰিব বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি ৰিপুণ বৰাই কয় যে অসমৰ জনতাৰ আস্থা হেৰুৱাইছে বিজেপিয়ে। ইতিমধ্যে ৰাইজে সিদ্ধান্ত লৈছে বিজেপিক পৰাস্ত কৰিবলৈ। বৃহস্পতিবাৰৰ দিনটোত কংগ্ৰেছত যোগদান কৰে কেইবা শতাধিক নেতা-কৰ্মীয়ে। ইয়াৰ ভিতৰত আছে তৃণমূল কংগ্ৰেছৰ নেতা তথা হাজাৰো প্ৰাক্তন বিধায়ক দীপেন পাঠক, প্ৰাক্তন আৰক্ষী উপ মহাপৰিদৰ্শক কৃষ্ণকান্ত শৰ্মা, প্ৰাক্তন বিষয়া ফাইজুল হুছেইন। আৰু আজিৰ পাছৰ খবৰটি হৈছে 10 কোটি লোকে অতিপাত দৰিদ্ৰতাৰ সৈতে কৰিব লাগিব মোকাবিলা, বিশ্ব বেংক। কৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে বিশ্ব অৰ্থনীতি কেনেদৰে বিধ্বস্ত হ'ব, সেই কথা এইবাৰ স্পষ্ট ৰূপত দাঙি ধৰিলে বিশ্ব বেংকে। বিশ্ব বেংকৰ অধ্যক্ষ ডেভিছ মালপাছে শেহতীয়াকৈ সদৰি কৰিছে যে কৰোনা মহামাৰীৰ বাবে বিশ্বৰ প্ৰায় 10 কোটি লোকে অতিপাত দৰিদ্ৰতাৰ সৈতে মোকাবিলা কৰিব লাগিব। উল্লেখ্য যে বিশ্ব বেংকে পূৰ্বতেই অনুমান কৰিছিল যে কৰোনা মহামাৰীৰ বাবে বিশ্বত প্ৰায় 6 কোটি লোকে দৰিদ্ৰতাৰ সৈতে যুঁজ দিব লাগিব, কিন্তু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া তেওঁলোকে এই সংখ্যা 10 কোটিলৈ বৃদ্ধি পাব বুলি মত প্ৰকাশ কৰিছে। বেংকটোৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে মহামাৰী যদি আৰু অধিক দীৰ্ঘদিনলৈ বৰ্তি থাকে, তেন্তে এই সংখ্যা আৰু বৃদ্ধি পাব। আৰু আজিৰ 3 নম্বৰ খবৰটি হৈছে চাকৰি নিয়মীয়াকৰণৰ দাবীত শিলচৰত NHMৰ অস্থায়ী চিকিৎসা কৰ্মীৰ শনিবাৰে 24 ঘণ্টীয়া কৰ্মবিৰতি ঘোষণা। ৰাজ্যত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ সময়তে এইবাৰ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে গৰ্জি উঠিছে বৰাকৰ একাংশ স্বাস্থ্য কৰ্মী। দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সাপেক্ষে NHMৰ অধীনত অস্থায়ীভাৱে কাম কৰি অহা চিকিৎসক, নাৰ্ছ, লেব টেকনিচিয়ানসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত শনিবাৰে 24 ঘণ্টাৰ বাবে কৰ্মবিৰতি ঘোষণা কৰিছে স্বাস্থ্যকৰ্মীসকলে। বৃহস্পতিবাৰে শিলচৰত আয়োজিত এক সংবাদমেলত অল আছাম NHM মেডিকেল এণ্ড পেৰামেডিকেল এমপ্লয়িজ এছ'চিয়েশ্যনৰ বৰাক ভেলী জোনৰ স্বাস্থ্যকৰ্মীসকলে এই কৰ্মবিৰতিৰ কথা ঘোষণা কৰে। স্বাস্থ্যকৰ্মীসকলৰ অভিযোগ, 2006 চনত নিযুক্তি পোৱা এই স্বাস্থ্যকৰ্মীসকলে ফিক্স পেৰ অধীনত সামান্য দৰমহাৰ বিনিময়ত সেৱা আগবঢ়াই আহিছে। এই কৰোনা সংক্ৰান্তৰ সময়তো নিয়মীয়া কৰ্মচাৰীসকলতকৈ বেছি সময় কাম কৰি কৰোনাৰ বিৰুদ্ধে যুঁজ দি আহিছে নেশ্যনেল হেল্থ মিছনৰ স্বাস্থ্যকৰ্মীসকলে। তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা নাইবা ৰাজ্য চৰকাৰৰ অন্য কৰ্মচাৰীসকলৰ দৰে কৰ্মমৰ্যাদা প্ৰদান কৰাৰ দাবীত স্বাস্থ্যকৰ্মীসকলে বাৰম্বাৰ স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক আবেদন কৰি আহিছিল।
যোৱা ৩ আগষ্টতো কাছাৰ উপায়ুক্তৰ জৰিয়তে স্বাস্থ্যকৰ্মীসকলে স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰদান কৰি ১৫ দিনৰ সময়সীমা বান্ধি দিছিল, কিন্তু চৰকাৰে বিষয়টোত গুৰুত্ব নিদিয়াত শনিবাৰে ২৪ ঘণ্টাৰ কৰ্মবিৰতি পালন কৰিবলৈ বাধ্য হৈছে স্বাস্থ্যকৰ্মীসকলে। আৰু আজিৰ পাছৰ খবৰটি হৈছে মাত্ৰ ৫ টকাতে ক্ৰয় কৰক সোণ, অবিশ্বাস্য সুযোগ দিছে এমাজন পে', আৰম্ভ হ'ল গ'ল্ড ভল্ট সেৱা। ছেফ গ'ল্ডৰ সৈতে ব্যৱসায়িক চুক্তি কৰি নিজৰ গ্ৰাহকৰ বাবে ডিজিটেল গ'ল্ডৰ সেৱা লঞ্চ কৰিছে এমাজন পে'। ই-কমাৰ্চ আমাজন ইণ্ডিয়াৰ ফাইনেন্সিয়েল ছাৰ্ভিচ কোম্পানীয়ে আমাজন পে'ৰ গ্ৰাহকৰ বাবে লঞ্চ কৰিছে ডিজিটেল গ'ল্ড বিনিয়োগ সেৱা গ'ল্ড ভল্ট। ছেফ গ'ল্ডৰ সৈতে ব্যৱসায়িক চুক্তি কৰি নিজৰ গ্ৰাহকৰ বাবে ডিজিটেল গ'ল্ডৰ সেৱা লঞ্চ কৰিছে এমাজন পে'। আমাজন পে'ৰ এই সেৱাৰ জৰিয়তে গ্ৰাহকৰ ন্যূনতম মাত্ৰ ৫ টকাতে ডিজিটেল সোণ ক্ৰয় কৰিব পাৰিব। এই সেৱাৰ জৰিয়তে গ্ৰাহকে অতি সহজে ভাৰ্চুৱেল সোণ বিনিয়োগ কৰিব পাৰিব। এই ডিজিটেল প্লেটফৰ্ম আমাজন গ্ৰাহকে যিকোনো মূল্যৰ বিনিময়ত সোণ ক্ৰয় আৰু বিক্ৰী কৰিব পাৰিব। ইয়াৰ বাবে পৃথককৈ কোনো ডিজিটেল লকাৰ ভাড়াত লোৱাৰ প্ৰয়োজন নাই গ্ৰাহকে। এই সেৱা মুকলি কৰাৰ লগে লগেই পে'টিএম, ফোনপে', গুগল পে', মোবিকুইক, এক্সিছ বেংকৰ ফ্ৰী ৰিচাৰ্জৰ দৰে কোম্পানীক তীব্ৰ প্ৰত্যাহ্বান জনাইছে এমাজন পে'। উল্লেখযোগ্য যে এই প্ৰতিষ্ঠানসমূহে ডিজিটেল সোণৰ ভল্টৰ সেৱা বহু আগতেই আৰম্ভ কৰিছিল। সম্প্ৰতি লাইভ মিণ্টৰ খবৰ অনুসৰি কৰোনা ভাইৰাছৰ ফলত বলৱৎ হোৱা লকডাউনৰ ফলত অনলাইন পে'মেণ্ট ফাৰ্মসমূহে লেনদেন বৃদ্ধি কৰিবলৈ ডিজিটেল গ'ল্ড অফাৰিঙত বিশেষ গুৰুত্ব দিছে। আনকি চীনৰ স্প্ৰেন, লেং ইন, ছিঅ'মিৰ দৰে প্ৰতিষ্ঠানেও এমআই প্লেটফৰ্মত ডিজিটেল সোণৰ সেৱা আৰম্ভ কৰি দিছে। উল্লেখ্য যে এখন ৰাষ্ট্ৰীয় সংবাদপত্ৰৰ খবৰ অনুসৰি পে'টিএমে দাবী কৰিছে যে তেওঁলোকে প্ৰায় ৩৭ কেজি ডিজিটেল সোণ বিক্ৰী কৰিছে। ফোনপে' দাবী কৰিছে যে ২০২০ৰ প্ৰথম ভাগত তেওঁলোকে ১০০ কেজি ডিজিটেল সোণ বিক্ৰী কৰিছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে তুংগত লুৰিণ হিমন্তৰ বাকযুদ্ধ। টিআৰপিৰ পৰা আৰম্ভ কৰি পাণবজাৰ থানাৰ গোচৰলৈকে লুৰিণৰ মুখত হিমন্ত আখ্যান। তুংগত উঠিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ মাজত চলি থকা বাকযুদ্ধ। কালি ছাত্ৰ নেতাজনক কেন্দ্ৰ কৰি হিমন্তই কঠোৰ সমালোচনা কৰাৰ পাছতে তেওঁক উভতি ধৰিছে লুৰিণজ্যোতি গগৈয়ে। হিমন্তই লুৰিণক কাৰোবাৰ সৈতে বেয়া কথা কোৱাৰ প্ৰতিযোগিতা কৰি আগবাঢ়িব বিচাৰিছে বুলি কৰা মন্তব্যৰ উত্তৰ দি লুৰিণে কয়, তেওঁৰ দৰে অতি ব্যক্তিকেন্দ্ৰিক, স্বৈৰতান্ত্ৰিক, ফেষ্টিছ মানসিকতাৰ ব্যক্তিৰ কাৰণে কোনো ব্যক্তিৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা বুলি মানুহক বিভ্ৰান্ত কৰিব বিচাৰিছে। তেওঁৰ কাম-কাজবোৰত এই কথাবোৰ প্ৰতিফলিত হয়। ইপিনে লুৰিণজ্যোতি গগৈয়ে বেয়া কথা কোৱা বুলি গুৰুতৰ অভিযোগ তোলাৰ পাছত তাৰ প্ৰত্যুত্তৰত লুৰিণে কয়, কিছুদিনৰ আগত তেওঁ ৰাজহুৱাভাৱে চুম্বন, আলিংগনৰ দৰে কথা বা মানুহৰ আদিম জৈৱিক চেতনা ৰাজহুৱাকৈ আহ্বান কৰাটো কিমান সংস্কৃত মনৰ পৰিচয় সেই কথা মানুহে উমান পাইছে। আনকি অগপদলত জোতাৰে মাৰিম বুলি কোৱা এইগৰাকী মন্ত্ৰীয়ে নীতি শিক্ষা অসমৰ জনসাধাৰণক নিদিয়াই ভাল। লুৰিণজ্যোতি গগৈয়ে এইদৰে কয়। হিমন্তক কটাক্ষ কৰি লুৰিণে কয়, তেওঁ যিবোৰ জ্ঞান পাইছে সেইবোৰ নিশ্চয় আমি নাপাওঁ। কটন মহাবিদ্যালয়ত থাকোঁতে পিষ্টল দেখুৱাই চান্দা তুলি জেইললৈ বা থানালৈ যোৱা এগৰাকী ব্যক্তি, তেনেকুৱা ধৰণৰ জ্ঞান আমাক নিশ্চয় নালাগে। ইপিনে লুৰিণজ্যোতি গগৈয়ে কৰা অনুষ্ঠানৰ পাছত তাৰ টিআৰপি শূন্য বুলি হিমন্তই কৰা মন্তব্যৰ পাছত তাৰ প্ৰত্যুত্তৰত লুৰিণে কয়, তেওঁ মোৰ টিআৰপিৰ কথা কৈছে, আমি আচলতে বুজি পাইছিলোঁ কিন্তু কোৱা নাছিলোঁ। তেওঁক ধন্যবাদ জনাইছোঁ। তেওঁ অতদিনে যিবোৰ কাম-কাজ কৰি আছে সেইবোৰ টিআৰপিক লক্ষ্য কৰিয়েই চলা-ফুৰা কৰে। লগতে তেওঁ কয়, হেলিকপ্টাৰেৰে কাৰোবাক গামোচা পিন্ধাই বিদায় দিবলৈ গৈছিল, যিটো কাম এগৰাকী নাৰ্ছে কৰিব পাৰে। বিমানবন্দৰত গৈ ব্লু ডাৰ্টৰ যিখন কাৰ্গ প্লেন, সেইখনৰ পৰা তেওঁ নিজেই পিপি কিট সংগ্ৰহ কৰিবলৈ গ'ল। সেইবোৰ যে টিআৰপিৰ কাৰণে কৰিলে সেয়া তেওঁ নিজেই স্বীকাৰ কৰিলে। তেওঁ ইয়াৰ লগে লগে এটা কথাও স্বীকাৰ কৰিলে যে তেওঁ অতদিনে যি সংবাদ মেল দি আছিল, যিবোৰ আন ৰাজ্যত মুখ্যমন্ত্ৰীয়ে কৰে, এয়া কেৱল টিআৰপিৰ কাৰণে কৰিছিল। কোভিড চেণ্টাৰত গৈ পিপি কিট পৰিধান কৰি টিভিত ভিজুৱেল উলিয়াই ঘূৰি আহি কোভিড প্ৰট'কল অনুসৰি কোৱাৰেণ্টাইনত নাথাকে, সেইবোৰ যে কেৱল টিআৰপিৰ পাছে পাছে দৌৰা কথা আছিল, সেয়া প্ৰমাণ হৈ গৈছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে মুছলমান লোকসকলৰ ক্ষতি নকৰাকৈ ভাৰতত পৰমাণু আক্ৰমণৰ আজব ভাবুকি পাকিস্তানৰ।
ভাৰতৰ বিৰুদ্ধে পুনৰ পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিছে পাকিস্তানে। এই পাৰমাণৱিক যুদ্ধত অসমকো লক্ষ্য কৰি নিয়াৰ ক্ষমতা আছে বুলি দাবী কৰিছে ইছলামাবাদে। অতি চাঞ্চল্যকৰ এই বিবৃতি প্ৰদান কৰিছে পাকিস্তানৰ জ্যেষ্ঠ মন্ত্ৰী শ্বেখ ৰছিদে। অৱশ্যে ভাৰতত বাস কৰা মুছলমান লোকসকলক ৰক্ষা কৰিহে দেশখনে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰিব বুলি মন্ত্ৰী ৰছিদে স্পষ্ট কৰি দিয়ে। পাকিস্তানৰ ছামা টিভিক দিয়া সাক্ষাৎকাৰত তেওঁ কয় যে পাকিস্তানৰ হাতত অতি সূক্ষ্ম তথা নিখুঁত পাৰমাণৱিক অস্ত্ৰ আছে। ভাৰতৰ মুছলমান লোকসকলক বচাই নিৰ্দিষ্ট কিছুমান ঠাইতহে পাকিস্তানে এই অস্ত্ৰবোৰ প্ৰয়োগ কৰিব। ইয়াৰ পাছতেই মন্ত্ৰী ৰছিদৰ মন্তব্য, পাকিস্তানৰ হাতত এতিয়া আনকি অসমলৈকে আঘাত আনিব পৰাকৈ পাৰমাণৱিক অস্ত্ৰ মজুত আছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে ২৭% শিক্ষাৰ্থীৰ নাই স্মাৰ্টফোন, অনলাইন পাঠদানক লৈ কেন্দ্ৰীয় বিদ্যালয়ত NCERTৰ সমীক্ষা। ক'ভিড-19 লকডাউনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় বিদ্যালয়সমূহত অনলাইন পাঠদানক লৈ চলোৱা সমীক্ষাত একাংশ শিক্ষাৰ্থীয়ে সন্তুষ্টি ব্যক্ত কৰিলেও আশ্চৰ্যজনকভাৱে ২৭% শিক্ষাৰ্থীৰ হাতত নাই লেপটপ, স্মাৰ্টফোন। নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং চমুকৈ NCERTয়ে দেশজুৰি কেন্দ্ৰীয় বিদ্যালয়সমূহত চলোৱা সমীক্ষাত ২৭% শিক্ষাৰ্থীৰ হাতত স্মাৰ্টফোন আৰু মোবাইল ফোন নথকাৰ তথ্য প্ৰকাশ পাইছে, যাৰ পৰিণতিত অনলাইন পাঠদানত এনে শিক্ষাৰ্থীসকল বঞ্চিত হৈছে। NCERTয়ে চলোৱা সমীক্ষাত CBSE পঞ্জীভুক্ত বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয় আৰু নবোদয় বিদ্যালয়ৰ ১৮ সহস্ৰাধিক শিক্ষাৰ্থীক সাঙুৰি লোৱা হৈছে। এই সমীক্ষাত প্ৰকাশ পোৱা মতে অনলাইন পাঠদান প্ৰায় ৮৪% শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিবলৈ সুবিধা হৈছে। ইয়াৰ ভিতৰত ১৭%ই টিভি আৰু ৰেডিঅ' ব্যৱহাৰ কৰি অনলাইন পাঠদান গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। তেনেদৰে সমীক্ষাত প্ৰকাশ পোৱা মতে বিদ্যুতৰ অভাৱৰ বাবে প্ৰায় ২৮% শিক্ষাৰ্থীয়ে অনলাইন পাঠদানৰ পৰা বঞ্চিত হৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ তথ্য মতে ৩৩% শিক্ষাৰ্থীয়ে অনলাইন পাঠদানত জটিলতাৰ সন্মুখীন হৈছে। বিজ্ঞান আৰু গণিত বিষয়ৰ অনলাইন পাঠদানত সবাতোতকৈ বেছি জটিলতাৰ সন্মুখীন হৈছে শিক্ষাৰ্থীসকল। আৰু আজিৰ শেহতীয়া খবৰটি হৈছে স্বচ্ছ সৰ্বেক্ষণ সমীক্ষা ২০২০ দ্ৰুত উন্নত ৰাজ্যৰ স্বীকৃতি অসমলৈ। দেশজুৰি চলোৱা সমীক্ষা স্বচ্ছ সৰ্বেক্ষণৰ তথ্য অনুসৰি উত্তৰ-পূব মণ্ডলৰ ভিতৰত সৰ্বাধিক পৰিষ্কাৰ চহৰ হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে যোৰহাটে। ৫০,০০০ৰ পৰা ১ লাখ জনসংখ্যাৰ ভিতৰত চহৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে যোৰহাট চহৰে। যোৰহাটৰ উপৰি চলিত বৰ্ষৰ পৰিষ্কাৰ চহৰসমূহৰ ভিতৰত ৰাজ্যৰ তেজপুৰ, ডিফু, শিৱসাগৰ আৰু কৰিমগঞ্জই স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে ৩৭৬ স্থানে দখল কৰিবলৈ সক্ষম হৈছে ৰাজধানী চহৰ গুৱাহাটী। অৱশ্যে চলিত বৰ্ষৰ সমীক্ষাত আন এক সুনাম লাভ কৰিছে অসমে। হাউচিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে কৰা এই সমীক্ষাত দ্ৰুত উন্নয়ন ৰাজ্য হিচাপে স্থান লাভ কৰিছে অসমে। বিগত বৰ্ষৰ তুলনাত অসমে এইবাৰ তালিকাত ২৫টা স্থান আগুৱাবলৈ সক্ষম হৈছে। স্বচ্ছ সৰ্বেক্ষণ ২০২০ত একেৰাহে চতুৰ্থবাৰৰ বাবে দেশৰ ভিতৰতে পৰিষ্কাৰ চহৰ হিচাপে স্থান লাভ কৰিছে ইন্দোৰে। দ্বিতীয়বাৰৰ বাবে পৰিষ্কাৰ চহৰ হিচাপে শীৰ্ষস্থান লাভ কৰিছে ছত্তীশগড়ে। আজি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে টুইটযোগে এই সমীক্ষাৰ ফলাফল প্ৰকাশ কৰে। পৰিষ্কাৰ চহৰসমূহৰ ভিতৰত দ্বিতীয় স্থানত আছে চুৰাট, তৃতীয় স্থান লাভ কৰিছে মহাৰাষ্ট্ৰৰ নবী মুম্বাইয়ে। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক ৯টাকৈ গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।